তাঁতিক ফাঁসি দিও নরেন তাঁতিক ফাঁসি দিও তাঁতিক ফাঁসি দিও তাঁতির ন্যায় লাগে তাঁতির উচিত বিচার লাগে নরেন তাঁতিক ফাঁসি দিও নরেন তাঁতিক ফাঁসি দিও সংগ্রাম চলিছে সংগ্রাম চলিছে নরেন তাঁতিক ফাঁসি নিদিয়ালৈকে সংগ্রাম চলাই যা নরেন তাঁতিক ফাঁসি নিদিয়ালৈকে সংগ্রাম চলাই যা নারী শক্তি জাগিছে নারী শক্তি জাগিছে নারী শক্তি জাগিছে যোৱা 21 তাৰিখে দীপ্তি তাঁতী নামৰ মহিলা এগৰাকীৰ মৃত্যুদেহ উদ্ধাৰৰ পাছত সমগ্ৰ ডিমৌ এক চাঞ্চল্যকৰ তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে নৰেন তাঁতী নামৰ কাল্পিত স্বামীক ডিমৌ আৰক্ষী থানাই আটকত ৰাখি তেখেতসকলক সোধা পোছা কৰি আছে আৰু তেখেতক এটি গোচৰ ৰুজু কৰি তেখেতক কাৰাগাৰত ৰাখিছে। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু মহিলা সমিতিয়ে অসম চাহ মজদুৰ সংঘ আৰু জাতীয় দল সংগঠনে এটাই দাবী জনাব বিচাৰিছোঁ, আৰু কিমান দীপ্তি তাঁতীৰ দৰে মহিলাসকল হত্যা হ'ব পুৰুষৰ কামনাৰ বলি হৈ, আৰু কিমান আমাৰ বিনা কোঁৱৰৰ দৰে মহিলাসকল পুৰুষৰ কামনাৰ বলি হৈ পিনি মৃত্যু হ'ব। আমি ইয়াতে সমাপ্ত বিচাৰিছোঁ, আমি ইয়াৰ এটা উচিত বিচাৰ বিচাৰিছোঁ। মহামান্য আদালতে আমাক এই ৰাইজক অস্বস্তি কৰাৰ ৰাইজক আশ্বাস দিবৰ কাৰণে নৰেন তাঁতী নামৰ কাল্পিত আৰু হত্যাকাৰীসকলক ফাঁচীৰ দৰে ন্যায় আমাক লাগে, ফাঁচি দিব লাগিব তেখেতসকলক, নহ'লে এওঁলোক পিছলৈ জামিন পায় মুকলি আকাশত আহি আৰু কত নাৰীক তেওঁলোকে অত্যাচাৰ কৰি শোষণ কৰিব। সেয়া নাৰীসকল ভয়ভীত হৈ আছে, প্ৰতিগৰাকী নাৰী ভয়ভীত হৈ আছে যে তেওঁলোক সুকলমে থাকিব নে নাথাকে। যদি এইদৰে নৰেন তাঁতী লোকসকলক কাৰাগাৰত ৰাখি কেইদিনৰ পাছত বেল দি পিনি মহামান্য আদালতে যদি এৰি দিয়ে তেন্তে ই এটা ডাঙৰ উদাহৰণ হ'ব হত্যাকাৰীৰ কাৰণে, আৰু এনেকুৱা উদাহৰণ আমি নিবিচাৰোঁ। আমি সমাপ্ত কৰিব বিচাৰিছোঁ নৰেন তাঁতী আৰু কিছুদিনৰ পূৰ্বে আমাৰ বিনা কোঁৱৰৰ দৰে এগৰাকী মহিলা হত্যা হৈছে ডিমৌ এলেকাত। হত্যালীলা বন্ধ হ'ব লাগিব, হত্যালীলা বন্ধ হ'বৰ কাৰণে এটা আদৰ্শ প্ৰতিষ্ঠা কৰিব লাগিব আদালতে, আৰু এই আদৰ্শ একমাত্ৰ এটা উত্তম উপায় হৈছে হত্যাকাৰীক ফাঁচি দিব লাগিব। হত্যাকাৰী ফাঁচিৰ অবিহনে কেতিয়াও আদৰ্শ প্ৰতিষ্ঠা নহ'ব। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ নৰেন তাঁতীৰ লগত সহযোগী যি দীপ পাণ্ডৱ নামৰ এজন সহযোগী চুপাৰী, তেখেতকো দৃষ্টান্তমূলক শাস্তি আৰু ফাঁচিৰ আমি দাবী জনাইছোঁ। লগতে নৰেন তাঁতীয়ে নাটকীয় ৰূপত যিদৰে নাটক কৰি পিনি তিনিগৰাকীকৈ নিৰ্দোষী লোকক আজিও তেওঁলোক কাৰাগাৰত সোমাই আছে, এই নিৰ্দোষী লোকসকলক আমি শিৱসাগৰ জিলা আয়ুক্ত, জিলা প্ৰশাসনক আৰু স্থানীয় প্ৰশাসনক দাবী জনাইছোঁ তিনিওজনক বিনা চৰ্তত মুকলি কৰি দিব লাগে। কাৰণ তেওঁলোকৰ পৰিয়ালে বৰ্তমান আজি তাৰিখলৈকে তেওঁলোকৰ ঘৰত ভাত এমুঠি খাব পৰা নাই, তেওঁলোকৰ চৌকা জ্বলা নাই, কাৰণ এটা হত্যাকাৰী বিনা গোচৰত, এটা সন্দেহজনকভাৱে গোচৰত তেখেতসকল আজি সোমাই আছে। মই দাবী জনাব বিচাৰিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু ৰাইজৰ তৰফৰ পৰা তিনিগৰাকী নিৰ্দোষী লোকক অতি শীঘ্ৰে মুকলি কৰক, আৰু নৰেন তাঁতী নামৰ কাল্পিত এই নিপাজটোক ফাঁচি দিয়ক। বেলেগ আমি শাস্তি নিবিচাৰোঁ, যাৱজ্জীৱন আৰু ফাঁচি লাগিব, অন্যথা যেতিয়ালৈকে ফাঁচি নাপায় তেতিয়ালৈকে আমাৰ প্ৰতিবাদী ধাৰাবাহিকতাৰে চলি যাব। কাৰণ এইদৰে হত্যা কৰাৰ পিছত আজি সমগ্ৰ ভাৰততে নাৰী আৰু মহিলা আৰু কন্যা হত্যাটো দিনক দিনে বৃদ্ধি পাব ধৰিছে, কিন্তু ৰোধ হ'ব পৰা নাই। এই নৰেন তাঁতীৰ দৰে কাল্পিতৰ এটা উদাহৰণ দেখায় যাতে কোনো পুৰুষে বা কোনো ব্যক্তিয়ে নাৰীক অত্যাচাৰ শোষণ কৰি হত্যা কৰিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰশাসনক আৰু মহামান্য আদালতক দাবী জনাইছোঁ। এতিয়া যি দৃষ্কৰণীয় কাম কৰিলে, যি ঘটনা কৰিলে, দীপ্তি তাঁতীক হত্যা কৰি দিচাংনন্দনত উফৰাই দিলে, তাৰ কাৰণে মই এটাই কথা ক'ব বিচাৰিছোঁ সংযোগ মাধ্যমে, যে তেখেতক কোনো যাতে সহায় নকৰে, তাক ফাঁচি হ'ব লাগে, আৰু যাতে এই মুকলি আশাত ঘূৰি নাহে। আৰু আমি এইটোৱে আমাৰ CMSৰ তৰফৰ পৰা আৰু আমাৰ শ্ৰমিকসকলৰ পৰা এটাই দাবী আমি প্ৰশাসনক জনাব বিচাৰিছোঁ, যদি মুকলি আশা ঠিক ঘূৰিব দেখা পাম বা আমি যদি বিচাৰ নাপাম, তো আমাৰ যিটো গণতান্ত্ৰিক যি আমাৰ দাবী, এই যি গণতান্ত্ৰিক দিৱসে আমি যি মানে আন্দোলন কৰোঁ তেনেকৈ আমি চলাই যাম। নৰেন তাঁতীক ফাঁচি হ'ব লাগে। কিন্তু আমাৰ খৰাহাটলৈ আৰু ঘূৰি নাহে। মোৰ ছোৱালীজনী যেনেকুৱা মাৰি পেলালে, সেই তেনেকুৱা কোনোবাই মাৰি পেলাবলৈ মই আশা ৰাখিলোঁ, ইমানেই কয়। আৰু তাৰ ল'ৰা এটাও আছে, ইমান মৰম লগা ল'ৰা আছে, মাকো আৰু বাপেকো ইমান মৰম কৰিছিলে। সেই ল'ৰাটো তাহাঁতৰ পৰিয়াল ওচৰলৈও নাযায়, কিন্তু এতিয়া তাইক মামা ওচৰতেই যাম বুলি ল'ৰাটোক সেইদিনাখন লৈ আনিছে। ল'ৰাটোক সেই তেনেকুৱা দীপ্তি তাঁতীক যেনেকুৱা মাৰি পেলালে, সেই তেনেকুৱাই তাকো মাৰি পেলাব লাগে বুলি মই আশা ৰাখিলোঁ।
নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।